আজি মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ ঈদ-উজ-জোহা আৰু এই ঈদ-উজ-জোহাত আজি বতৰে বিধি বতালি দিয়া দেখা গৈছে। ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণত যে সঠিক সময়ত প্ৰত্যেকটো ঈদগাহতে যি ঈদৰ নামাজ পঢ়াৰ কথা আছিলে অলপ ব্যতিক্ৰম হৈছে, কাৰণ আজি ৰাতিপুৱাৰ পৰা যি ধাৰাসাৰ বৰষুণে বৰ্তমান সমূহ ঈদগাহত পানীৰে ভৰপূৰ হোৱা আমাৰ দেখা গৈছে। কেমেৰা পাৰ্চন মোৰ সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাইছো। এয়া বৰ্তমান মই আহি উপস্থিত হৈছো লক্ষ্মীগঞ্জ ঈদগাহ ময়দানত, আৰু এই লক্ষ্মীগঞ্জ ঈদগাহ ময়দানত ইতিমধ্যে পানীৰে ভৰপূৰ হৈছে, কিন্তু ৰাতিপুৱা 8 বজাত এই ঈদ-উজ-জোহাৰ নামাজ আদায় কৰাৰ কথা আছিলে, আৰু মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। ইতিমধ্যে কেইবাটাও জামাত হৈ গ'ল। কেইবাটাও জামাত হৈ যোৱাৰ পিছত এই পানীৰ মাজতে আজি ঈদৰ নামাজ আদায় কৰি আছে বৰ্তমান লক্ষ্মীগঞ্জ ঈদগাহ ময়দানত। আপোনালোকে দেখা পাইছে ইতিমধ্যে মানুহৰ ভৰিৰ তললৈকে গৈছে, আৰু এই পানীটো বৰ্তমান অব্যাহত আছে এই ঈদৰ নামাজ। এই ঈদগাহ কমিটিৰ সম্পাদক মই আহি লগ পাইছো, যিহেতু আজি প্ৰতিটো বতৰতো সম্পূৰ্ণ হৈ আছে বৰ্তমান ঈদ-উজ-জোহাৰ নামাজ, আৰু এই ঈদ-উজ-জোহাৰ নামাজ কেনেকৈ সম্পূৰ্ণ হৈছে বা কিমানটা জামাত হল, ইতিমধ্যে ৰাইজৰ সঁহাৰি কেনেকুৱা ধৰণৰ পাইছে বা এই বিশ্ববাসীৰ বাবে কেনেকুৱা ধৰণৰ দোৱা প্ৰাৰ্থনা কৰিছে, তাৰ মই সম্পাদকৰ পৰা মনে ভাষ্য লোৱাৰ কাৰণে যত্ন কৰিম। আজি লক্ষ্মীগঞ্জ আঞ্চলিক ঈদগাহত কেইবাটাও জামাত হৈ গ'ল, প্ৰতিকূল বতৰে বিধি বতালি দিয়া দেখা গৈছে। কি জনাব ঈদগাহৰ সম্পাদক হিচাপে, কি জনাব? ব্রাদার ইসলাম, আসসালামু আলাইকুম। আজি এই প্ৰতিকূল বতৰতো লক্ষ্মীগঞ্জ আঞ্চলিক ঈদগাহত ঠিক যিটো নিৰ্ধাৰিত সময় 8টা আছিল, ৰাতিপুৱা সেই 8 বজাতে এটা প্ৰথম জামাত হোৱাৰ পিছতে এতিয়াও যেনেকে আকৌ জামাত চলি আছে। মই এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম যে ইমান বৰষুণৰ মাজতো সকলো মানুহ আহি ঈদগাহত নামাজ পঢ়াৰ এই উৎসাহ, ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমি আজি যি দোৱা হৈছে ইয়াত সমূহ ৰাইজৰ কাৰণে, গোটেই পৃথিৱীৰ ৰাইজৰ মানুহৰ কাৰণে যি দোৱা হৈছে, এই দোৱা সঠিকভাৱে হৈছে। আকৌ এতিয়াও দোৱা হৈ আছে, এইমাত্ৰ যিটো জামাত হল এইটোৰো দোৱা হল। গতিকে মই আজিৰ এই ক্ষণত মই সমূহ ইছলাম ধৰ্মবাসী মানুহক ধন্যবাদ জ্ঞাপন কৰিছো, লগতে গোটেই পৃথিৱীৰ মানুহকো ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে দ্বিতীয় জামাত সম্পূৰ্ণ হলে, আৰু এই দ্বিতীয় জামাতত বিশ্ববাসীৰ বাবে লক্ষ্মীগঞ্জ আঞ্চলিক ঈদগাহৰ পৰা নিশ্চয় সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে ভাতৃত্বৰ এনাজৰী কটকটি হোৱাৰ বাবে এই লক্ষ্মীগঞ্জ আঞ্চলিক ঈদগাহত এক বিশ্ববাসীৰ বাবে দ্বিতীয় জামাতত দোৱা কৰা হয়। আৰু ইতিমধ্যে প্ৰতিকূল বতৰকো নেওচি ইছলাম ধৰ্মী লোকসকলে লক্ষ্মীগঞ্জ ঈদগাহ ময়দানত আহি উপস্থিত হৈছে। মই এই ঈদগাহৰ দ্বিতীয় জামাতত অংশীদাৰ হোৱা মই এগৰাকী ইছলাম ধৰ্মী ব্যক্তি আছে, মই পোনে অসমবাসীলৈ কি বাৰ্তা দিব মই পোনে দুখানত জানিবলৈ যত্ন কৰিম। স্বাগতম জনাইছো, কি জনাব? আসসালামু আলাইকুম। মই মোৰ শুভেচ্ছা জনাইছো। আজি ঈদ-উজ-জোহা নামাজ আজি ধাৰাসাৰ বৰষুণৰ মাজত লক্ষ্মীগঞ্জবাসী ৰাইজ লক্ষ্মীগঞ্জ আঞ্চলিক ঈদগাহ ময়দানত পানীৰ মাজতো শান্তিপূৰ্ণভাৱে আদায় কৰে। মই এই ঈদগাহ আজিৰ এই নামাজৰ দ্বাৰা গোটেই বিশ্ববাসীক বিশ্ব শান্তি কামনা কৰিলো। এইখিনিয়ে মই ক'ম, ধন্যবাদ। ইছলাম ধৰ্মী লোকসকলৰ আজি এক সুখৰ দিন বুলি ক'ব লাগিব, আনন্দৰ দিন। এই আনন্দৰ দিনত প্ৰতিকূল বতৰে অলপ হ'লেও বাধা দিছে, কাৰণ ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণত নিশ্চয় সঠিক সময়ত যে ঈদৰ নামাজ আছে, এই কাৰণে ঈদগাহসমূহ ইতিমধ্যে পানীৰে ভৰপূৰ হৈছে, আৰু যাৰ ফলত অলপ হ'লেও ব্যাঘাত জন্মিছে। কেমেৰা পাৰ্চন সতীৰ্থৰ সৈতে মই বিলাসীৰ পৰা শ্বৰীফ আহমেদ, DN News Plus।